ৰাজ্যত আত্মপ্ৰকাশ নতুন আঞ্চলিক দলৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত বিশাল গণসমাৱেশ কাৰ্যসূচীৰে আত্মপ্ৰকাশ ঘটিল নতুন ৰাজনৈতিক দল জাতীয় গণমঞ্চৰ মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠনৰ পৃষ্ঠপোষকতাত গঠন হ'ল জাতীয় গণমঞ্চৰ আগন্তুক মৰাণ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব জাতীয় গণমঞ্চ অসম মৰাণ সভা সদৌ মৰাণ ছাত্ৰ সন্থা মৰাণ জাতীয় মহিলা পৰিষদ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ মৰাণ জাতীয় কৰ্মচাৰী বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠন হ'ল এই নতুন দলৰ এই দলটোৰ শুভ উদ্বোধন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাই মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠনে জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত মৰ্মে আমি এটা মৰাণ ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত কৰা হ'ল আৰু সেইদিনাই জাতীয় অভিৱৰ্তনতে 7জনীয়া এখন প্ৰথমতে অধ্যয়ন সমিতি গঠন কৰা হৈছে তাতো আমি জড়িত আছিলোঁ অধ্যয়ন সমিতি প্ৰতিবেদন দাখিল কৰাৰ পিছত এখন 22জনীয়া সমিতি গঠন কৰি দিয়া হ'ল আহ্বায়ক সমিতি এই আহ্বায়ক সমিতিৰ কাৰণে 2টা বছৰ গাঁৱে ভূঞে চুকে কোণে সকলো বুদ্ধিজীৱী লেখক সাহিত্যিক ক্ৰীড়াবিদ সকলো ওচৰলৈ গৈ আমি এই কথাখিনি মতামত লোৱাৰ পিছত আজি জাতীয় গণমঞ্চ নামে এই সংগঠনটো আত্মপ্ৰকাশ কৰিছে কাকপথাৰ বিশাল সমাৱেশত গতিকে আমি ভাবিছোঁ যে সকলো মৰাণ যাতে এই ক্ষেত্ৰত একত্ৰিত হ'ব পাৰে এটা ছাতিৰ তলত যাতে আমি সুৰক্ষিত ভৱিষ্যতটো নিৰ্মাণ কৰিব পাৰোঁ তাৰ উদ্দেশ্যে সংগঠনকেইটা আমাৰ লগত সহমত কৰিছে আৰু আহ্বায়ক সমিতিৰ নিৰ্মাণত আজি বিশাল গণসমাৱেশ আমি সফল হৈছোঁ বুলি ক'ব পাৰোঁ গতিকে আগন্তুক দিনত যিটো নিৰ্বাচন হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মৰাণ নিৰ্বাচনত কেৱল মৰাণ প্ৰাৰ্থীয়ে উঠিব পাৰিব আৰু মৰাণ মানুহে কেৱল ভোট দিব পাৰিব গতিকে আমি মৰাণ জনগোষ্ঠীয়ে এটা ৰাজনৈতিক দল গঠন কৰাত কোনো ধৰণৰ আমি অসুবিধা দেখা নাই আৰু এই কথাটো নিশ্চিত কেৱল ৰাজনৈতিক দল গঠনৰ অন্য প্ৰক্ৰিয়া নিচিনা নহয় জাতীয় চেতনা উপলব্ধ এই জাতীয় সংগঠনৰ নিচিনা এটা ৰাজনৈতিক দলে আমি জাতিটো সুৰক্ষিত ভৱিষ্যত এটা আমি গঠন কৰিব পাৰিম বুলি আমি নিশ্চয়